নিজ কঠীয়াতলী বজাৰ কমিটিৰ উদ্যোগত 21 ছেপ্টেম্বৰত বিয়লি 5 বজাত দেশৰ খ্যাতনামা শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মাত্ৰ 52 বছৰ বয়সত অকাল মৃত্যুক সাৱটিলে সেইগৰাকী শিল্পীৰ শোকত ম্ৰিয়মান হৈ পৰিছে। আজি নিজ কঠীয়াতলী বজাৰ কমিটিৰ সভাপতি ৰঞ্জিত বৰুৱা আৰু কমিটিৰ বিষয়ববীয়াসকলৰ উদ্যোগত শতাধিক জুবিন অনুৰাগীয়ে শেষ শ্ৰদ্ধা নিবেদন কৰে। প্ৰথমে তেওঁ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰাই। জুবিনৰ কৰ্মৰাজিৰ বিষয়ে কয় প্ৰধান আচাৰ্য পৰাণ বৰা, দীনেশ ৰাভা আৰু বাজেদ আলীয়ে। অনুষ্ঠানৰ আঁত ধৰে গাঁও পঞ্চায়ত সদস্য নিতু বৰাই। কঠীয়াতলীৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। আৰু যেতিয়া এই ভব্য অনুষ্ঠানত তেখেতে বঁটা ল'ব গৈছিলে, মূৰত সেই অসমীয়া গামোচাৰ পাগুৰিটো তেখেতে এৰা নাছিল। মুম্বাইত থাকিম বুলি গৈছিল, কিন্তু অসমৰ যি হাবি বননি, অসমৰ যি মানুহ, অসমৰ যি সংস্কৃতি, তাক তেওঁ মোক এৰিব নোৱাৰিলে। পুনৰ তেওঁ 12 বছৰ থকাৰ পিছতো পুনৰ অসমৰ মাজলৈ তেওঁ ঘূৰি আহিলে। আৰু আজি এই মুহূৰ্তত হয়তো তেখেতৰ বিষয়ে কোৱা সহজ কথা নহয়। অসমবাসীৰ প্ৰত্যেকৰ হৃদয়ত তেখেত জীয়াই আছে। তেখেতৰ কথা কৈ শেষ কৰিব নোৱাৰি। মাত্ৰ এই 52 বছৰ বয়সত 5,000 গান, 5,000 গান তেওঁ লিখিছিল, 38,000 গীত গাইছিল, 40টা ভাষাত তেখেতে গীত গাইছিল। আৰু এই যি পৰিশ্ৰম, এই পৰিশ্ৰমে তেখেতক হয়তো ভাগৰাব পৰা নাছিল। দিনে ৰাতিয়ে তেখেতে অসমীয়াৰ বাবে, অসমৰ বাবে, সংস্কৃতিৰ বাবে, সৃষ্টিৰ বাবে তেখেতে কৰি গৈছিল। আৰু কি বিষয় নাছিল। সঁচাকৈ মৰ্মাহত হৈছোঁ। কালিৰ পৰা বিভিন্ন অনুষ্ঠানত উপস্থিত হৈছোঁ। বহুতো কথা কোৱা নাই এটা কাৰণে, যিহেতু আমি তেওঁক কথাৰে ভাষাৰে আমি তেওঁক দুখ প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে মই অতি ভাল পোৱা তেখেতৰ এটি গীত মই গুণগুণাব বিচাৰিছোঁ। তেওঁৰ গীত মই একেবাৰে নেগাওঁ, কিন্তু ডক্টৰ ভূপেন হাজৰিকাৰ গীত মই প্ৰায় আওৰাওঁ। আজিলৈকে মই জুবিন গাৰ্গৰ ইমান কালজয়ী গীত ৰচনা হৈছে, সৃষ্টি হৈছে, গাইছে, কিন্তু মই গাই পোৱা নাই। গতিকে মই আপোনালোকৰ লগত তেওঁৰ স্মৃতিত অকণমান হ'লেও মই গাব বিচাৰিছোঁ। যিটো গীতে তেওঁ অসম তথা ভাৰতবৰ্ষৰ সকলোকে মন মুহিছিল। গীতটো মই অকণমান আছোঁ। শংকৰদেৱ গোৰা গয় গুৰু আমাক গোলাই এৰি থৈ প্ৰাণহীন হ'ল সমাজ। দেখিছোঁ তাৰে প্ৰকাশ গুৰুৰ গোৰা গয় আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ। দেখিছোঁ তাৰে প্ৰকাশ। তুমি গঢ়ি যোৱা সকাম পৰখীয়া একতাৰ যিডাল এনাজৰী আজি দেখা পাওঁ যাই চিঙি ভাঙি কোনে আহি দিব জাপৰা। তুমি গঢ়ি যোৱা সকাম পৰখীয়া একতাৰ যিডাল এনাজৰী আজি দেখা পাওঁ যাই চিঙি ভাঙি কোনে যোৰা দিব আকোৱালি। দেখিছোঁ তাৰে প্ৰকাশ, দেখিছোঁ তাৰে প্ৰকাশ, দেখিছোঁ তাৰে
কাৰ্যসূচীৰ বিষয়ে মই আপোনাক